Hi friends, welcome to my YouTube channel Kashyap Vlog আৰু guys আজি হৈছে আমাৰ ইয়াত নিৰ্বাচন আৰু এইবাৰ মোৰ ভোটাৰ লিষ্টত নামো উঠিছে সো এইবাৰ ফটো দিম বলো গম পাব কাক দিও কেনেকুৱা কি হ'ব একদম হেখলৈ চাব বৰ্তমান 9:30 মান বাজিছে যাম আৰু লাহে লাহে যত আমাৰ ভোট কেন্দ্ৰ আছে গাঁৱৰ তো ভোট দিবা নাজানে কি পেংচিয়াত সব ভোট দিবে গেল তই থাক কত যা আজি ভোট দিবা যাবা নাই কাক দিবা ভোট বিজেপিক দিবা না কংগ্ৰেছক দিবা ভোট দে তাই তই কাক ভোট দিছে হা তই কাক ভোট দিছে তই যিমান ডাঙৰ নহয় তথাপি ভোট দিবা নৰা তই কাক পুৱে তোৰ 7 বছৰ 5 বছৰ হলি বাৰু মৰম লাগা চানা যা 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 মাইৰা গাঁৱত যা ধুনীয়াকৈ গা চা ধুই ওলাই আহিছোঁ আৰু ভোট দিম বুলি ভালকৈ মহাদেৱৰ কাপোৰ পিন্ধি আহিছোঁ আৰু আপোনালোকে গমেই পাইছে মই মহাদেৱৰ কাপোৰ পিন্ধি আহিছোঁ মানে কাক ভোট দিম আৰু তাক ভোট দিবি সেইটো মানে পাৰ্চনেল কথা আহি আমি ফাইনেলি পাই গ'লোঁ আমাৰ যোনটো ভোট কেন্দ্ৰ আৰু য'ত আমি ভোট দিম সেইটো জেগা পাই গ'লোঁ এতিয়া বলক ভোট দিওঁ কেনেকুৱা কি চাই লওক আৰু এইখন স্কুলত মই মানে সৰুতে পঢ়িছিলোঁ আৰু সৰুতে মানে বহুত সৰুতে মানে প্ৰথম দ্বিতীয় শ্ৰেণী ইয়াতে পঢ়িছিলোঁ এইখন স্কুলত 1 নং প্ৰাথমিক বিদ্যালয় বিদ্যা আৰু যিহেতু ইয়াত আহোঁতে এটা নষ্টেক্সি ফিলিং হৈছে মানে আগৰ পুৰণা বস্তুবিলাক মন পৰিছে আৰু এইখন স্কুলত পঢ়ক ভোট দিলি না কি ভোট দিলোঁ ভাল লাগছে না মজা লাগছিলে এটা বস্তু গম পালোঁ কি জানা মই চেক কৰিলোঁ আৰু মানে কি পদুম ফুলি জেগাত বেছি নীলে নীলে চাইন বস্তু পৰি গৈছে অঁ তাৰ হৈ গৈছে একো নাই বেছি আছে বৰ্তমান এতিয়া আমি গম পাম আৰু চাওক মেল ফিমেল এণ্ট্ৰি ভোট দিবৰ কাৰণে এইখনেই হৈছে মেইন বস্তু আৰু এইবাৰ মই নিউ ভোটাৰ আৰু সেইকাৰণে ইমান গমো নাপাওঁ বস্তুবিলাকৰ বিষয়ে এনেকুৱা আৰু পুলিচ এজন আছে মেল ফিমেল বেলেগ বেলেগকৈ লাইন পাতি আছে আৰু সেই বক্সটো আহিছে না তাতে ভোট দিয়া হয় আৰু এতিয়া চাব পাৰে ময়ো যাই আছোঁ ভোট দিওঁ আৰু এতিয়া মানুহবিলাকৰ ৰিভিউ লওঁ ৰ'ব ভোট দি কেনেকুৱা পালে এতিয়া ভোট দি কেনে লাগছে ভাল লাগছে বাবু ভোট দিয়া নাই ভোট দি কেনে লাগছে মজা ফাৰ্ষ্ট টাইম তই ভোট দিবি নেকি এতিয়া নিশ্চয় বাপৰে বা কাক দিবি কৈ যা একবাৰ কাক দিবি অঁ পিছত হ'ব ফাৰ্ষ্ট টাইম য়েছ মোৰ তাতে আছে এইটো য়েছ য়েছ আমি এখন স্কুল পঢ়াওঁতে ইয়াত নাছিলে জুলঙা চলঙা এতিয়া বহুত বেলেগ হৈ গৈছে আৰু মানুহবিলাক আহি আছে ভোট দিবা চাহ পৰে আৰু এতিয়া চাহ ৰ'ব নেকি মজাকৈ পোনপ্ৰথমবাৰৰ বাবে আমি ভোট দিলোঁ নহয় একবাৰ চাহ পাৰে ভোট দিলোঁ আৰু এইবাৰ 50%কৈ বেছিভাগ মানে ভোটাৰে হৈছে আমাৰ মানে বয়সৰ মানে নতুনকৈ মানে কি লিষ্টত নাম উঠিছে আৰু এইবাৰ কি বা হয় চৰকাৰ পৰিৱৰ্তন হয়নে নহয় বা কি সেইবিলাক মেটাৰ নকৰে খালিকৈ আমাৰ দেশখন আমি ভালকৈ থাকিব পাৰিলেই হ'ল আমাৰ ভোটাৰসকলৰ এটাই মানে উদ্দেশ্য যে এখন চৰকাৰ বনোৱা এইকাৰণে হয় যে এখন দেশৰ শিক্ষা অৰ্থনীতিৰ ফালৰ পৰাই হওক বা স্বাস্থ্য ফালৰ পৰা সেইখিনি যাতে চৰকাৰে আমাক সুৰক্ষা দিয়ে আৰু সেইখিনিৰ কাৰণে আমি ভোটটো দিওঁ আৰু সেনেকুৱা ভাল লাগিছে আজি পোনপ্ৰথমবাৰৰ বাবে ভোট দি পেলাই এনেকুৱাই আৰু আপোনালোকে নিশ্চয় জনাব কমেণ্ট কৰি আপোনালোকে কাক ভোট দিছে যিবিলাকে দিছে আৰু যোনে দিয়া নাই সিহঁতে ভোট দিব পালে কাক দিলে সেইটো নিশ্চয় কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই জয় আই অসম